আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈছে যে 11.5টা সমষ্টিত আমি ইতিমধ্যে জিকি আছোঁ। 2.5টা সমষ্টিৰ নিৰ্বাচন 2.5টা সমষ্টিৰ নিৰ্বাচনত এতিয়া দেখিছে ইটো সমষ্টিৰ পৰা সিটোলৈ দৌৰিছে, সিটোৰ পৰা সিটোলৈ দৌৰিছে বিৰোধীবিলাক। কোন ক'ত দৌৰিছে ঠিকনা নাই। 2.5টা সমষ্টিৰ নিৰ্বাচনটো টাফ। অসমৰ যিটো জনগাঁথনি বৰ্তমান সেই জনগাঁথনিত এই 2.5টা সমষ্টিৰ কাৰণে আমাৰ কাৰণে কিছু টাফ। কিন্তু আজিৰ যিটো পৰিৱেশ মই দেখি আহিছোঁ, আমাৰ ৰাইজৰ মাজত জনপ্ৰিয়তা, ৰাইজৰ মাজত আমাক আদৰি লোৱাৰ যিটো ব্যৱস্থা হৈ আছে, সেই তাৰ পৰা আমি কৰোঁ যে 11.5ৰ পৰা চাগে 12লৈকে গৈছোঁ, আৰু অলপ আগবাঢ়িব পাৰোঁ নেকি চেষ্টা চলাই আছোঁ। এতিয়া আমাৰ লক্ষ্য একেবাৰে স্পষ্ট যে 11.5ত আমি জিকি আছোঁ, তাৰ পৰা কিমান বঢ়াব পাৰোঁ। বিৰোধীৰ ভূমিকা কেনেকুৱা হ'ব? চাওক, বিৰোধী বুলিবলৈতো কথা একো নাই। বিৰোধীৰ কথা হ'ল যে আজিৰ তাৰিখত যিটো বিৰোধী বুলি আপোনালোকে কৈ আছে, সেয়া হ'ল 15টা আমাৰ গাঁৱৰ ক্লাবৰ দৰে। গাঁৱৰ সংঘবিলাক যেনেকুৱা থাকে বা আমাৰ যিবিলাক চেল্ফ হেল্প গ্ৰুপ থাকে, তেনেকুৱা কেইটামান লগ হৈছে। প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে থাকে, তাত বেলেগ মানুহ নাথাকে। তেনেকুৱা লগ হোৱা মানুহবিলাক এটা ভূমিকা কি ল'বনো বাৰু? আৰু যিখিনি বিৰোধী আছে, বিৰোধীৰ নেতাবিলাকেও ক'ত খেলিব, ডিব্ৰুগড়তে খেলিব নে লখিমপুৰতে খেলিব নে ধুবুৰীতে যাব নে নগাঁৱতে যাব, চিন্তাত দৌৰা দৌৰি কৰি আছে। আৰু বিৰোধী যিটো মুখ্য বিৰোধী দল বুলি কয়, তাৰো নেতাবিলাকে এবাৰ কয় নগাঁৱত খেলিব, এবাৰ কয় কাজিৰঙাত খেলিব, এবাৰ কয় যোৰহাটত খেলিব। তেখেতসকলেও সিদ্ধান্ত ল'ব পাৰে ক'ত খেলিব। তাৰমানে নিজৰ ভোটাৰৰ ওপৰতো তেখেতসকলৰ কনফিডেঞ্চটো নাই। কনফিডেঞ্চটো এইটোৱে যে কোনেনো ভোট দিব পাৰে তাক চাই আছে। গতিকে কোনে ভোট দিব পাৰে সেইটোক চাই যেতিয়া ইলেকশ্যন খেলিব খোজে, তেতিয়াহ'লেতো তেওঁলোকৰ পৰাজয়টো নিশ্চিত হৈ থাকে। আজিৰ তাৰিখত 11.5টা সমষ্টিত বিৰোধীয়ে ৱাক অভাৰ দিছে। 11.5টা সমষ্টিত তেওঁলোকে ৱাক অভাৰ দিছেই। সেইকাৰণে সেই 2.5টা সমষ্টিত কেণ্ডিডেটৰ হেঁচা ঠেলা চলি আছে। আৰু এটা কথা আছে যে ডিব্ৰুগড়ত কি হ'ব সৰ্বানন্দ সোণোৱালৰ? মই ক'লোৱে দেখোন, 11.5টা সমষ্টিত আৰু কি হ'ব সুধি লাভ নাই। আমাৰ প্ৰাৰ্থী ঘোষণা হৈ গ'ল। এই 11.5টাত আমি জিকি আছোঁ। আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈছে যে 11.5টা সমষ্টিত আমি ইতিমধ্যে জিকি আছোঁ। 2.5টা সমষ্টিৰ নিৰ্বাচন 2.5টা সমষ্টিৰ নিৰ্বাচনত এতিয়া দেখিছে ইটো সমষ্টিৰ পৰা সিটোলৈ দৌৰিছে, সিটোৰ পৰা সিটোলৈ দৌৰিছে বিৰোধীবিলাক। কোন ক'ত দৌৰিছে ঠিকনা নাই। 2.5টা সমষ্টিৰ নিৰ্বাচনটো টাফ। অসমৰ যিটো জনগাঁথনি বৰ্তমান সেই জনগাঁথনিত এই 2.5টা সমষ্টিৰ কাৰণে আমাৰ কাৰণে কিছু টাফ। কিন্তু আজিৰ যিটো পৰিৱেশ মই দেখি আহিছোঁ, আমাৰ ৰাইজৰ মাজত জনপ্ৰিয়তা, ৰাইজৰ মাজত আমাক আদৰি লোৱাৰ যিটো ব্যৱস্থা হৈ আছে, সেই তাৰ পৰা আমি কৰোঁ যে 11.5ৰ পৰা চাগে 12লৈকে গৈছোঁ, আৰু অলপ আগবাঢ়িব পাৰোঁ নেকি চেষ্টা চলাই আছোঁ। এতিয়া আমাৰ লক্ষ্য একেবাৰে স্পষ্ট যে 11.5ত আমি জিকি আছোঁ, তাৰ পৰা কিমান বঢ়াব পাৰোঁ। বিৰোধীৰ ভূমিকা কেনেকুৱা হ'ব? চাওক, বিৰোধী বুলিবলৈতো কথা একো নাই। বিৰোধীৰ কথা হ'ল যে আজিৰ তাৰিখত যিটো বিৰোধী বুলি আপোনালোকে কৈ আছে, সেয়া হ'ল 15টা আমাৰ গাঁৱৰ ক্লাবৰ দৰে। গাঁৱৰ সংঘবিলাক যেনেকুৱা থাকে বা আমাৰ যিবিলাক চেল্ফ হেল্প গ্ৰুপ থাকে, তেনেকুৱা কেইটামান লগ হৈছে। প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে থাকে, তাত বেলেগ মানুহ নাথাকে। তেনেকুৱা লগ হোৱা মানুহবিলাক এটা ভূমিকা কি ল'বনো বাৰু? আৰু যিখিনি বিৰোধী আছে, বিৰোধীৰ নেতাবিলাকেও ক'ত খেলিব, ডিব্ৰুগড়তে খেলিব নে লখিমপুৰতে খেলিব নে ধুবুৰীতে যাব নে নগাঁৱতে যাব, চিন্তাত দৌৰা দৌৰি কৰি আছে। আৰু বিৰোধী যিটো মুখ্য বিৰোধী দল বুলি কয়, তাৰো নেতাবিলাকে এবাৰ কয় নগাঁৱত খেলিব, এবাৰ কয় কাজিৰঙাত খেলিব, এবাৰ কয় যোৰহাটত খেলিব। তেখেতসকলেও সিদ্ধান্ত ল'ব পাৰে ক'ত খেলিব। তাৰমানে নিজৰ ভোটাৰৰ ওপৰতো তেখেতসকলৰ কনফিডেঞ্চটো নাই। কনফিডেঞ্চটো এইটোৱে যে কোনেনো ভোট দিব পাৰে তাক চাই আছে। গতিকে কোনে ভোট দিব পাৰে সেইটোক চাই যেতিয়া ইলেকশ্যন খেলিব খোজে, তেতিয়াহ'লেতো তেওঁলোকৰ পৰাজয়টো নিশ্চিত হৈ থাকে। আজিৰ তাৰিখত 11.5টা সমষ্টিত বিৰোধীয়ে ৱাক অভাৰ দিছে। 11.5টা সমষ্টিত তেওঁলোকে ৱাক অভাৰ দিছেই। সেইকাৰণে সেই 2.5টা সমষ্টিত কেণ্ডিডেটৰ হেঁচা ঠেলা চলি আছে। আৰু এটা কথা আছে যে ডিব্ৰুগড়ত কি হ'ব সৰ্বানন্দ সোণোৱালৰ? মই ক'লোৱে দেখোন, 11.5টা সমষ্টিত আৰু কি হ'ব সুধি লাভ নাই। আমাৰ প্ৰাৰ্থী ঘোষণা হৈ গ'ল। এই 11.5টাত আমি জিকি আছোঁ।